নমস্কাৰ মেথছ কেপিকে চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 10ৰ যিখন সায়েন্সৰ কিতাপ আছে আৰু তাৰ আমি 10 নম্বৰ চেপ্টাৰটো পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন চেপ্টাৰটো আমি অলপ আলোচনা কৰিবলৈ আমি আগবাঢ়িছোঁ আচলতে আমি আজিকালি মেট্ৰিকত আমি কোৱেশ্চন পেপাৰখন দেখা পাওঁ যে বেছিকৈ নলেজ বেছ হোৱা দেখিবলৈ পাইছোঁ আৰু তাৰ লগত সংগতি ৰাখি আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি কিছু বুজাব আমি চেষ্টা কৰিছোঁ আহকচোন আমাৰ ক্লাছটো মাজতে আমি আগবাঢ়ো আমি আজি দ্বিতীয় পাৰ্টটোলৈ আমি আগবাঢ়িছোঁ আৰু ইয়াত আমি কি কৰিব বিচাৰিছোঁ চাব অলৰেডি আমি কি কৰিছিলোঁ আমি কেনেকৈ এখন দাপোন ধৰি লওক কি কৰিব লাগে তাক আমি কেনেকৈ আঁকিব লাগে বা কেনেকৈ ধৰি লওক তাৰ সি ব্যৱহাৰটো কি প্ৰতিফলন মানে কি বস্তু আমি চববিলাক বস্তু পঢ়িছিলোঁ হয়নে এতিয়া আমি কি পঢ়িম জানেনে আমি পোহৰ প্ৰতিফলনৰ আমি কি বুলি কয় আমি 168 পেজৰ লৈকে আমি পঢ়িছিলোঁ আৰু তাৰ আমি এই কুৱেশ্যনখিনি আমি আনসাৰ সলভ কৰিছিলোঁ আজি আমি পঢ়িম গোলাকাৰ আকাৰত গঠিত প্ৰতিবিম্ববিলাকৰ কিন্তু চিম্বল চিহ্নবিলাক কি থাকে আমি তাক চিন্তা কৰিম ওকে এতিয়া চাব কথাটো কেনেকুৱা জানেনে আপোনালোকে এটা কি কৰিব এটা বক্স বনাই ল'ব এটা বক্সটো কেনেকৈ বনাব মই এটা বক্স বনাই দিছোঁ অৱতল বুলি এটা বক্স বনাইছোঁ অৱতল আৰু উত্তল বুলিও আমি ইয়াত কি কৰিছোঁ এটা বক্স বনাই লৈছোঁ ওকে এতিয়া চাব কথাটো কেনেকুৱা ইয়াত কি হ'ল ইউ ভি এফ আৰ তো কি হ'বগৈ তাত কি থাকিব এইচ তাৰপৰা হ'ব এইচ ডেছ তাৰপৰা হ'ব এম এতিয়া এই বস্তুখিনি আমি কি হয় ডিপেণ্ড কৰিব কি হয় জানেনে আমি এই যে কিছুমান মেথছ যে কৰিম যে চাবচোন যে ইয়াত যদি মই চাবলৈ যাওঁ যে ইয়াত আমাৰ কি হৈছে এইটো হৈছে দাপোনৰ সূত্ৰটো কোনটো 1/v + 1/u = হৈছে 1/f আৰু এই ভিটোৱে কি বুজাইছে লক্ষ্যবস্তু দূৰত্ব এইটো লক্ষ্যবস্তু দূৰত্বটো হৈছে u হয়নে আৰু প্ৰতিবিম্বটো কি বুলি কয় v বুলি কয় ঠিক আছে আৰু ফ'কাছটো আমি কি বুলি কওঁ f বুলি কওঁ আৰু অলৰেডি কি পাইছিলোঁ যে f ৰ ৰিলেশ্যন পাইছিলোঁ নহয় আমি কি পাইছিলোঁ যে f ৰ ৰিলেশ্যন আমি কি পাইছিলোঁ কিন্তু কয় r = হৈছিলে কিমান 2f এই ৰিলেশ্যনটো আমি অলৰেডি পাইছিলোঁ কিন্তু আগতে হয়নে ইয়াৰ লগতো আমাৰ ইয়াৰ এটা সামঞ্জস্য আছে এতিয়া চাব মই যেতিয়া লিখিবলৈ যাওঁ কথা এটা কওঁ 1/v + 1/u + 1/v = হৈছে 1/f হয়নে আৰু যদি মই ইটো ফৰ্মুলা চাবলৈ যাওঁ কি হ'বগৈ এতিয়া চাচোন f মানে কি হ'ব এইটো যদি মই চাবলৈ যাওঁ ইয়াৰ পৰা f মানে কিমান f মানে হৈছে r/2 যদি বনাব পাওঁ কি হ'বগৈ 2/r মানে এইটো হৈ গ'ল দাপোনৰ এটা ফৰ্মুলা ঠিক আছে ওকে এতিয়া আমি কি জানেন আমি বিবৰ্ধন মানে কি জানেন এই যে আমি যে যেতিয়া আমি যে আপোনাক আকাৰ যে শিকাইছিলোঁ যে ধৰক এতিয়া কেনেকৈ এটা ইমেজ ফৰ্ম হৈছিলে আমি যে শিকাইছিলোঁ কিন্তু আমি কি আমি সংকুচিত হয় বুলি কৈছিলোঁ বা বিবৰ্ধিত হয় বুলি কৈছিলোঁ যে ই সংকুচিত হয় কিমান সংকুচিত হয় বা বিবৰ্ধিত হ'লে ই কিমান বিবৰ্ধিত হ'ব কিমান গুণ হ'ব এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব বিবৰ্ধন বুলি যিটো বস্তু আছে কনচেপ্ট আছে সেই বিবৰ্ধনৰ কাৰণে বিবৰ্ধন ম্যাগনিফিকেন্স বুলি যিটো কয় সেইটো ঠিক আছে এতিয়া চাব কথাটো কেনেকুৱা বিবৰ্ধন মানে হৈছে প্ৰতিবিম্ব উচ্চতা আৰু লক্ষ্যবস্তু উচ্চতাৰ এটা ফৰ্মুলা এটা অনুপাত ঠিক আছে আৰু চাবচোন m = কি হ'বগৈ h ডেছ বা h ডেছ মানে কি জানেনে এই যে প্ৰতিবিম্বটোৰ উচ্চতাটো কিমান ওখ বা কিমান চাপ কিমান আগবাঢ়িছে কিমান পিছ পৰিছে h ডেছ মানে সেই বস্তু বুজাইছে আৰু h মানে হৈছে লক্ষ্যবস্তুটোৰ উচ্চতাটো ঠিক আছে ইকুৱেল কি আছে -v/u v মানে কি আছিলে পৰিমাণ v মানে প্ৰতিবিম্বৰ দূৰত্ব ইয়েস u মানে কি হ'বগৈ ই মানে হ'ব লক্ষ্যবস্তুৰ দূৰত্ব তে এইটো হৈ গ'লগৈ আমাৰ ইয়াৰ বিবৰ্ধনৰ ফৰ্মুলা ওকে আমি ফৰ্মুলা চাওকচোন এটা ফৰ্মুলা আমি দাপোনৰ সূত্ৰ ফৰ্মুলা কি পালো 1/v + 1/u = 1/f একচুয়ালি এটা কথা কি জানেনে আমি এই ফৰ্মুলাটো আমি উল্টাকে কৰিব ট্ৰাই কৰিছোন মানে 1/u + 1/v = 1/f কাৰণ এটা কাৰণে কৰিব লাগে কিহৰ কাৰণে এইটো আমাৰ এটা কাম আছে মানে মই কম পিছলৈ কওঁ মানে কি হৈ যায় আপোনাক একদম কৈ দিওঁ কথাটো এই লেন্সৰ এটা ফৰ্মুলা আছে লেন্সৰ ফৰ্মুলাটো সতি মানে কি হৈ যায় বস্তুটো চাব এই ফৰ্মুলাটো এইটো ফৰ্মুলা দেখিছেনে এই ফৰ্মুলাটো ইকুৱেল হয় একে হয় দিছে বা 1/v - 1/u = 1/f হয়নে এই মাইনাসৰ ফৰ্মুলা আছে ই হৈ গ'ল কি হ'ব ফৰ্মুলা প্লাসৰ ফৰ্মুলা ওকে এই প্লাস মাইনাসৰ এটা ডিফাৰেন্স এটা আছে ওকে আমি হেতু বাবে পিছৰ পৰ্যায়ত আমি পঢ়িবলৈ আমি ট্ৰাই কৰিম আমি এতিয়া এই কনসেপ্টটো ক্লিয়াৰ কৰিব চেষ্টা কৰোঁ ওকে এতিয়া চাব আমি এইখিনি বস্তু ধুনীয়া বুজি ললো হৈ গ'ল এতিয়া মোক যাব এতিয়া চাব এতিয়া এই উদাহৰণৰ মেথছখিনিলে আমি আগবাঢ়িম কিন্তু মেথছখিনিলে আগবঢ়াৰ আগতে এই যে চিন বিলাক যে ক'লো যে মই এই যে ইয়াত যে ক'লে যে চিনৰ প্ৰথা বুলি যে ক'লে যে চিন বহিব বা ধৰক এই চাকচোন আপুনি লক্ষ্যবস্তু দূৰত্ব বুলি কওঁতে ইউ লগত মাইনাস এটা আহি গ'ল ভাজ বিহাৰ বুলি কওঁতে পজিটিভ এটা আহি গ'ল এইবিলাক বস্তু আমি কেনেকৈ গম পাম এইবিলাক জানিবলৈ হ'লে আমি কি কৰিব লাগিব এখন আমি চাৰ্টখন আমি বনাব লাগিব এই চাৰ্টখন বনাব লাগিব এতিয়া এই চাৰ্ট বনাব কেনেকৈ চাবচোন এক মিনিট এতিয়া চাব এইখন কি দাপোন আছিলে এইখন আছিলে উত্তল দাপোন হয়নে সৰি অৱতল দাপোন আছিলে হয়নে উত্তল দাপোন কোনখন আছিলে উত্তল দাপোনখন আছিলে সদায় এইখন হয়নে এতিয়া চাওক উত্তল বুলি ক'লে সদায় কি হৈ যায়গৈ এই পোৰ্চনটো ওখ আৰু অৱতল বুলি ক'লে এই পোৰ্চনটো সদায় কি হ'বগৈ ই চাপৰ মানে এই চাপ খাই আহিছে ডাউন ওকে এতিয়া চাব
তে এই ইয়াত এই পইণ্টটো কি বুলি আছিলে পোল ইয়াত কি আছিলে এফ ইয়াত কি আছিলে সি এতিয়া চাচোন এই অবতলখনত যিমান আমি লক্ষ্য বস্তু পুট কৰিম ক'ত পুট কৰোঁ এইটো সাইডে পুট কৰোঁ মানে এইটো সাইডে পুট কৰোঁ আৰু এটা কথা কনসেপ্ট হ'ব আপোনালোকে ক্লাছ 9 ত পাইছিলে স্থানাংক জ্যামিতি তাত এখন কাৰ্টেজিয়ান প্লেন আছিলে নহয় এইফালে সদায় কি হয় নিগেটিভ হয় ওপৰে সদায় কি হয় পজিটিভ হয় এইফালে সদায় কি হয় পজিটিভ হয় তলতে সদায় কি হয় নিগেটিভ হয় এই কাৰ্টেজিয়ান প্লেনখনৰ কনসেপ্টটো আধাৰতে গোটেই বস্তুখিনি হৈ থাকিব চাবচোন কেনেকুৱা ওকে এই লক্ষ্য বস্তু ক'ত আছে এইফালে আছে নে নাই মানে এই সাইডে আছে তেতিয়াহ'লে কি হ'ব নিগেটিভ মানে ইউ কি হৈ গ'ল অবতলত নিগেটিভ বুজি পাইছো কথাটো চাওকচোন ই যেতিয়া এনেকে ফৰ্ম কৰিব প্ৰতিবিম্বটো ক'ত ফৰ্ম কৰে প্ৰতিবিম্বটো সদায় কি হয় যে আপোনাৰ সন্মুখত হয় কাৰণ কি আছিলে অবতল দাপোনে সদায় হত আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে মানে দাপোনখনৰ সন্মুখত মানে দাপোনখনৰ এইটো চাইডে কি হ'ব নিগেটিভ মানে ভি হৈ গ'ল সদায় নিগেটিভ ঠিক আছে ওকে ভি হৈ গ'ল নিগেটিভ এতিয়া চাওকচোন এফ ফটো ক'ত আছে এফটো হৈছে এইটো হৈছে ফকাছ দৈৰ্ঘ্য এই ফকাছ দৈৰ্ঘ্যটো কি হৈ গ'লগৈ এফ কোনফালে আছে এইফালে আছে মানে পি বিন্দুটো মানে আমি মূল বিন্দু যেনেকৈ আমি এই মূল বিন্দু ও আছিলে তেনেকৈ কি হ'ব পি টো হৈ গ'ল ইয়াৰ মূল বিন্দু মানে ঠিক আছে আমি এইফালে জোখিম এইফালে আহিলে কি হ'ব নিগেটিভ মানে এফ হৈ গ'ল নিগেটিভ এফ যদি নিগেটিভ হয় আৰ কি হ'ব কাৰণ আমি এইটো ফৰ্মুলা কি পাইছিলো আৰ ইকুৱেল টু 2 আইছে এফ যদি নিগেটিভ হয় আৰ কি হ'ব নিগেটিভ হ'ব ই হৈ গ'ল নিগেটিভ বুজি পাইছো কথাটো এতিয়া চাওক লক্ষ্য বস্তুবিলাক সদায় কি হয় ওপৰফালে মুখ কৰি থাকে নাথাকে থাকে ওপৰফালে যদি ওপৰফালে মুখ কৰি থাকিলে ই কি বুজাই আছে পজিটিভ বুজাই আছে তো ই কি হ'বগৈ এইচ টো পজিটিভ হ'ব এতিয়া চাচোন এইচ যদি পজিটিভ হয় এইচ ডেছটো কি হ'ব চাব এইচ ডেছটো আমি এই যে ফৰ্ম যে কৰো যে আমি যে আঁকিছো যে কি উল্টা হৈছিল নে নাই আমি কি আছিলে যে অবতল দাপোনে সদায় হত আৰু উল্টা প্ৰতিবিম্ব গঠন কৰে উল্টা মানে তললৈ মুখ কৰি আছে তললৈ মুখ কৰি আহিলে কি হয় এই নিগেটিভ মানে এইটো নিগেটিভ ই কি হ'বগৈ নিগেটিভ বুজি পালো এতিয়া চাওক আমি এই মাত্ৰ ফৰ্মুলাত আমি কি পাইছিলো বিবৰ্ধন মানে কি পাইছিলো মাইনাছ ভি বাই ইউ পাইছিলো আৰু কি পাইছিলো এইচ ডেছ বাই এইচ পাইছিলো হয়নে এতিয়া চাব যদি মই ইয়াত এম টো উলিয়াবলৈ যাওঁ এম কি হ'বগৈ এইচ ডেছ বাই এইচ ডেছ কিমান এইচ ডেছটো হৈছে মাইনাছত আছে ই হৈ গ'ল পজিটিভত আছে এম কি হ'ব নিগেটিভত হ'ব এতিয়া চাব এম কি হৈ গ'ল নিগেটিভ আৰু যেতিয়া কোনো এটা বস্তু যদি এম টো নিগেটিভত হয় বিবৰ্ধন ওলাই ই সদায় কি হৈ যায়গৈ ই ডাঙৰ হয় মানে প্ৰতিবিম্বটো সদায় ডাঙৰ হয় ঠিক আছে এতিয়া চাব এতিয়া আমি আহি গ'লো উত্তলৰ ক্ষেত্ৰত আমি বুজি পাইছো কথাটো হৈছে আৰু চাওক এইটো আপোনালোকে মুখস্থ কৰি থ'ব লাগিব এটা কাৰণে আপোনালোকে মেথছ যেতিয়া আহিব মেথছখিনি কিন্তু আপোনালোকে এই চিম্বলখিনি দিলেহে আপুনি গম পাব ওকে এতিয়া আহি গ'ল কোনটো উত্তলৰ ক্ষেত্ৰত এতিয়া চাব উত্তল দাপোনখন হৈ গ'ল এইখন দাপোন হৈ গ'ল আগত আছিলে এতিয়া ইয়াত এফটো ক'ত থাকে ইয়াত এফটো থাকে ইয়াত চি ক'ত থাকে চিটো থাকে ইয়াত এতিয়া চাওক লক্ষ্য বস্তু আমি সদায় ক'ত দিওঁ ইয়াতহে দিওঁ দাপোনখন আমি আগত দিওঁ মানে কি হয় পইণ্টটো আগফালে আছে আগফালে কি আছে নিগেটিভ মানে ইউ কি হৈ গ'লগৈ নিগেটিভ ঠিক আছে এতিয়া চাব এতিয়া কি হ'বগৈ এতিয়া এফটো এইফালে আছে নে নাই এফটো এইফালে আছে মানে এই পইণ্টটোৰ এইফালে আছে এই পইণ্টটো এইফালে আছে কি হয় পজিটিভ হয় পজিটিভ যেতিয়া হ'ব ই কি হ'বগৈ এফটো কি বুলি কয় এফটো বা ভিটো কি হ'বগৈ পজিটিভ হ'ব কাৰণ উত্তল দাপোন আমি কি জানো যে যেতিয়াই প্ৰতিবিম্ব গঠন কৰিব সি সদায় কি কৰে দাপোনৰ পিছফালে গঠন কৰে আৰু কি আছিলে অসৎ প্ৰতিবিম্ব আছিলে ই অসৎ প্ৰতিবিম্ব গঠন কৰে তো কি হৈ গ'ল পজিটিভ বুজি পাই গ'লো এতিয়া চাব এফটো যদি পজিটিভ হয় তেতিয়াহ'লে আৰ কেন হ'ব আৰটো অবভিয়াছলি পজিটিভ হ'ব হয়নে এইচ কি হয় এইচ সদায় ওপৰফালে মুখ কৰি থাকে ই সদায় ই পজিটিভ হ'ব এইচ ডেছটো ইয়াত কি হ'ব এতিয়া চাওক আমি কি জানো উত্তল দাপোনৰ ক্ষেত্ৰত সদায় সি থিয় আৰু কি হয় অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু অবতল দাপোনে সদায় কি কয় সৎ আৰু উল্টা প্ৰতিবিম্ব গঠন কৰে ই সদায় কি থিয় আৰু কি অসৎ থিয় হৈ থাকে মানে ওপৰলৈ থিয় হৈ আছে থিয় থাকিলে কি হয় পজিটিভ হয় এইচ ডেছটো পজিটিভ এতিয়া এইচ যদি পজিটিভ হয় এইচ ডেছ যদি পজিটিভ হয় তেতিয়াহ'লে এম কি হ'ব অবভিয়াছলি পজিটিভে হ'ব হয়নে কথাটো কাৰণ কিহৰ কাৰণে যে আমি এমৰ ফৰ্মটো আমি কি জানো এম ইকুৱেল টু হৈছে এইচ ডেছ বাই এইচ বুজি পাই গ'লো কথাটো এতিয়া আমি কি হ'ল চাব এই ফৰ্মুলা চাৰ্টখন যদি আমি জানিব পাৰো তেনেহ'লে আমি অংকখিনি ধুনীয়াকৈ কৰিব পাৰিম ঠিক আছে এতিয়া আহি যাওক আমি মেথছ স্কিলটোলৈ আগবাঢ়ো এতিয়া মেথছটো ইয়াত কি আছে জানেনে উদাহৰণ 10.1 এতিয়া আমি পঢ়ি পেলাই আমি কি হ'ব আমি মেথছটো কৰিব আমি ট্ৰাই কৰিম এতিয়া চাব আমি মেথছটোলৈ যাওঁ ইয়াতে ধৰক মই লিখা আৰম্ভ কৰিছোঁ আপোনালোকে চাওক এটা চায়েন্সৰ বস্তু কি হয় যে চায়েন্সৰ যদি আমি মেথছ এটা সলভ কৰিম তেতিয়া কি কৰিম জানেনে যে আমি কি বুলি কয় কি হৈছে বস্তুটো আৰু ধৰক আমি কি উলিয়াবলৈ দিছে প্ৰথমে চাম যে আমি কি বস্তু দিয়া আছে সেকেন্ড চাম কি বস্তু উলিয়াবলৈ দিছে ঠিক আছে এতিয়া চাব বস্তুটো ইয়াত কি দিয়া আছে ভাঁজ ব্যাসাৰ্ধ দিয়া হৈ আছে হয়নে সেকেন্ড কি দিয়া আছে লক্ষ্য বস্তু দূৰত্বটো দিয়া আছে লক্ষ্য বস্তু দূৰত্ব মানে কি আছিলে ইউ ভাঁজ ব্যাসাৰ্ধ মানে কি দিয়া আছে আৰ
এটা আমি লিখিম কি লিখিম চাওকচোন 10.1 কি দিয়া আছে গিভেন কি দিছে ভাঁজ ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধ r ইকুৱেল কি হ'ব এতিয়া এটা চাওক কি দি আছে 3 মিটাৰ বুলি আমাৰ কোৱেশ্চনটোত দি দিছে হয় না দি দিছে 3 মিটাৰ বুলি আমি কি লিখিম গৈ 3 মিটাৰ তো এটা কথাটো চাওকচোন ইয়াত দাপোনখনৰ প্ৰকৃতিটো আমাক কি দিছে ইয়াত উত্তল দাপোন বুলি দিছে না দিছে উত্তল দাপোন বুলি দিছে এটা চাওক উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধটো সদায় কি হয় এই চাৰ্টখন লৈ আহক উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ মানে কি হয় গৈ r টো কি হয় পজিটিভ হয় সো আমি এতিয়া কি লিখিম গৈ এটো হৈ গ'ল গৈ ই পজিটিভ হয় না যদি আমাৰ দৰকাৰ হয় আমি কি লিখিম এই ওপৰত আমি লিখি দিম যে দাপোনৰ দিয়া আছে গিভেনটো আমি ওপৰত লিখো গিভেন হৈ গ'ল দাপোনৰ প্ৰকৃতি কি হয় উত্তল হৈ গ'ল উত্তল এটাকে নালাগে আচলতে ভাঁজ ব্যাসাৰ্ধ r ইকুৱেল টু হৈ গ'ল পজিটিভত 3 মিটাৰ ওকে নেক্সট কোৱেশ্চন চাওকচোন দাপোনখনৰ কি দি আছে লক্ষ্য বস্তু কি দি আছে 5 মিটাৰ হয় না দি আছে 5 মিটাৰ এটা আমি লিখিম কি লিখিম গৈ লক্ষ্য বস্তুৰ দূৰত্ব কি আছিলে ইউ কিমান দিছে 5 মিটাৰ দিছে 5 মিটাৰ হৈ গ'ল এই ইউ টো উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত ইউ টো কি হ'ব গৈ নিগেটিভ হয় না কথাটো নিগেটিভ হ'ব আমি কি লিখিম এতিয়া এটা আমি নিগেটিভ লিখিম ঠিক আছে ওকে এটা চাব আমাক এটা আমি কোৱেশ্চনটো চাওকচোন কোৱেশ্চনটো কি দিছে দাপোনখনৰ প্ৰতিবিম্ব স্থান প্ৰকৃতি আৰু আকাৰ উলিয়াব দিছে স্থান মানে কি উলিয়াব দিছে প্ৰতিবিম্ব দূৰত্ব মানে ভি উলিয়াব দিছে আমি এটা কোৱেশ্চন লিখি লম কি দিছে প্ৰতিবিম্ব দূৰত্ব কি দিছে ভি কিমান দিছে নাজানো আমি কোৱেশ্চন মাৰ্ক ওকে নেক্সট কি দিছে প্ৰকৃতি উলিয়াব দিছে আৰু প্ৰকৃতিটো উলিয়াব প্ৰকৃতি আৰু আকাৰটো বা পিছত আমি গম পাম এতিয়া চাওক আমি ভি উলিয়াবলৈ হ'লে আমি ফৰ্মুলাটো আমাৰ কি আছিলে যে ফৰ্মুলাটো আছিলে আমাৰ এটো আছিলে হয় না 1/u + 1/v = হৈছে 1/f এই কথাটো কি হৈ গ'ল জানেনে যে আমি এতিয়া f টো ভ্যালুটো নাজানো নহয় কিন্তু আমি f টো নাজানো ঠিক আছে কিন্তু আমি কি জানো ই 2/r বুলি জানো না বা এইটো ফৰ্মুলাটো আমি সেই ফৰ্মুলাটো ইয়াত বহাম এতিয়া চাব হল আমি আসলতে দুটা নিয়মে কৰিব পাৰি এটা কিতাপত যেটো নিয়ম আছে চাওকচোন কিতাপলৈ চাওক দেখো ফোকাস দৈৰ্ঘ্য f = হৈছে r/2 এনেকৈ আমি অংকটো উলিয়াব পাৰো নহলে আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি 2/r বুলি আমি লিখি পেলাই আমি অংকটো কৰিব পাৰো ঠিক আছে এটা মই লিখিম মই এই ফৰ্মুলাটো ইউজ কৰি পেলাই কৰিম দাপোনৰ সূত্ৰ অনুসৰি কি লিখিম গৈ 1/u + 1/v = হৈছে 1/f ঠিক আছে এতিয়া মই কি লিখিম গৈ ইমপ্লাই দিবলৈ কি লিখিলো গৈ 1/u + 1/v = হৈছে কিমান 1/f f মানে কি আছিল আমাৰ কি আছিল গৈ যাক এটা বস্তু কি হৈ গ'ল r = কি হৈছিল গৈ 2f হয় না f = কি হ'ব r/2 হ'ব তে 2 টো ওপৰলৈ গুচি যাব না যায় যেটো বস্তু মানে মই আপোনাক কৈছিলো ওপৰত কৈছিলো আপোনাৰ এই কথাটো হয় না এইটো কৈছিলো তে এইটো বস্তু আমি ইয়াত বহাই দিলো কি লিখিলো মই 2/r লিখিলো ঠিক আছে এটা চাব u মানটো আছে না বা মই ইয়াত আছে কিমান আছে -5 1/-5 + 1/v = 2/r r মানে কিমান আছে 3 মই 3 টো মই লিখি ললো ঠিক আছে এটা আমি সলভ কৰিম ওকে এটা চাব যেহেতুকে এই পইণ্টটো ইয়াত নেগেটিভত আছে সেফালে গলে কি হ'বগৈ পজিটিভত হ'ব হয়নে এটা আমি লিখিম কি হ'বগৈ যে 1/v = 2/3 + 1/5 বুজি পাইছো বস্তুটো হৈ গল এটা চাব আমি এলসিয়াম কেনে আহিব 5 আৰু 3 এলসিয়াম হৈছে সদায় 15 হৈ গল আৰু কি বুলি ক'ব এটা ইয়াত কিমান হ'ব 3 এ 15 ঘন কৰিলে হ'ব কিমান 5 আৰু 5 2 * 10 হৈ গল 5 এ কৰিলে কিমান 3 3 * 3 হৈ গল এটা আনসাৰ কেনে হ'ব 13/15 হ'ব কিন্তু এটা চাওক ইয়াত আমি 1/v টোহে আমি পাই আছো হানে কথাটো আমাক লাগে কোনটো আমাক লাগে প্ৰতিবিম্বৰ দূৰত্বটো মানে কিবা এটাকে v = হৈছে কিমান 15/13 ঠিক আছে কথাটো এই চাওক 15/13 মিটাৰ আৰু ডিভাইড কৰিব লাগে বুলি কোনো কথা নাই কি যে নকৰিলো ডিভাইড নকৰিলো হ'ব কৰিলে কোনো আপত্তি নাথাকে আমি নকৰো কাৰণ আমি ইমান ডিভাইড কৰা আমাৰ পৰীক্ষাত টাইম নাই ঠিক আছে সো কি হ'বগৈ 15/13 আমি লিখি থৈ দিব ওকে এটো কি কেন ওলালে আমাৰ দাপোনখনৰ প্ৰতিবিম্ব অৱস্থানটো আমাৰ ওলাই গ'ল নেক্সট আমাৰ কি খুলিছে কোৱেশ্চনটোৱে প্ৰকৃতি খুলিছে আৰু আকাশ খুলিছে প্ৰকৃতিটো আমি গম পাওঁ কাৰণ কিহৰ কাৰণে গম পাওঁ আমাক উত্তল দাপোন বুলি কৈ দিছে
উত্তল দাপোনে সদায় কি হয় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে আমি গম পাই গলো এতিয়া হল আকাৰটো আমি উলিয়াব লাগে আকাৰটো মানে কোনটো আছিলে বিবৰ্ধনটো আছিলে বিবৰ্ধন মানে কি আছিলে m ঠিক আছে m মানে কি আছিলে h dash by h হে আছিলে কিন্তু আমিতো h নাজানো আমিতো h dash নাজানো আমি কি কৰিব লাগিব minus v by u ঠিক আছে এটা চাওক minus v v মানে কোনটো এইটো 15 by 13 15 by 13 ওকে u মানে কিমান আছিলে -5 হয় না কাৰণ আমি অলৰেডি এল লিখি থৈ দিছো -5 বুলি হয় না এইটো u মানে -5 আমি লিখি থৈছো ওকে আমি একচুয়ালি গৈ বহাই দিলো এটা চাব মাইনাসে মাইনাসে ক্যান্সেল হৈ গল মানে ক্যান্সেল হৈ গল 15 থাকিলে আৰু কেন হ'ব 13 into 5 থাকিলে 5 যদি 15 কাটে কেন হ'ব 3 মানে কেন হ'ব 3 by 13 ওকে ওলালে কি হয় পজিটিভত এটা এটা বস্তু চাকচোন ই ওলালে পজিটিভত ওলাইছে মই আগতে যে চাৰ্টখন যে বনাইছিলো যে এই যে চাৰ্টখন যে বনাইছিলো যে তাত মই কি উত্তৰ লাভৰ সদায় হেইটো কি ওলাই ভি হলে পজিটিভত ওলাই হয় না এম টো কৰিলে পজিটিভত ওলাই আৰু আমাৰ সেইমতে ওলাইছে নে বাৰু আমাৰ চাকচন কি বলে ওলাইছে না ভি পজিটিভ ওলাইছে এম টো পজিটিভ ওলাইছে না ওলাইছে পজিটিভ হলে কি হয় সদায় সৰু হয় মানে কথাটো কাৰণ মই কি কৈছিলো নেগেটিভ যদি হয় ডাঙৰ হয় আৰু পজিটিভ বুলি ক'লে কি হ'বগৈ সৰু হয় ঠিক আছে এতিয়া আমাৰ মেইন আনসাৰটো আমি লাইনটোৰে লিখিম কি লিখিম যে লক্ষ্য বস্তুটো দাপোনৰ পিছফালে কেন হ'বগৈ 15 by 13 15 by 13 মিটাৰ আঁতৰত 3 by 13 গুণ কি হ'বগৈ সৰু কমা কি হয় উত্তল দাপোন বুলি কৈছিলে কি হয় থিয় আৰু কি আছিলে অসৎ প্ৰতিবিম্ব গঠন কৰে ঠিক আছে তে এইটো হৈ গ'ল আমাৰ আনসাৰ যে আমাৰ 10.1 অনুশীলনীটো যিটো উদাহৰণ আছিল আমি হেতু কৰিবলৈ চেষ্টা কৰিলো ঠিক আছে তে এতিয়া আমি 10.2 টোৰ মাজলৈ আমি আগবাঢ়িম হ'ব যে এটা দাপোনৰ প্ৰকৃতি কি দিছে ইয়াত অৱতল বুলি দিছে আমি এটা লিখি লম ইয়াত কি লিখি লম আমি 10.2 given দাপোনৰ প্ৰকৃতি হৈছে কিমানটো অৱতল ঠিক আছে এটা কৈছে কি দিছে আমাৰ যে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য হলে ফোকাস দৈৰ্ঘ্যটো দিয়া হৈ আছে আমি লিখি লম কি হ'বগৈ ফোকাস দৈৰ্ঘ্যটো মানে কি হৈ গ'ল f এটা আছে অৱতল বুলি কোৱা লগে লগে আমাৰ ফোকাস দৈৰ্ঘ্য f টো আমাৰ কি আছিল নেগেটিভ নে পজিটিভ আছিল আমাৰ চাৰ্টখন এতিয়া কি আছিলে নেগেটিভ আছিলে হয়নে কথাটো নেগেটিভ যদি হৈ যায় তে মই এটা কি লিখিমগৈ মাইনাস কি লিখিমগৈ 15 সেন্টিমিটাৰ ওকে এর কি দি আছে চাকচোন এখন সন্মুখৰ 25 সেন্টিমিটাৰ দূৰত্বত থকা 4 সেন্টিমিটাৰ আকাৰৰ 25 সেন্টিমিটাৰ দূৰত্বত থকা মানে কোন আছে লক্ষ্য বস্তুটো আছে তো কি লিখিমগৈ আমি লক্ষ্য বস্তু কিহৰ আছে ইউ লক্ষ্য বস্তু দূৰত্বটো ইউ হয় না ইউ কেন হ'বগৈ 25 সেন্টিমিটাৰ হৈ গ'ল 25 এটা অৱতল আপোনাৰ ইউ বানটো সদায় কি হয় নেগেটিভৰ হয় আৰু মই চাৰ্টত অলৰেডি কৈছো আপোনাক হয়নে কথাটো ইউ কি আছে অৱতল আপোনাৰ নেগেটিভৰ আছে হয়নে কথাটো ওকে এবাৰ মই লিখি ললো নেক্সট কি দিয়া আছিল আকাৰ 4 সেন্টিমিটাৰ এটা লিখা লক্ষ্য বস্তু আকাৰ কি হ'বগৈ h কেন দিয়া আছে 4 সেন্টিমিটাৰ আৰু তাতো কি হয় কি হৈ যায় লক্ষ্য বস্তু সদায় পজিটিভৰ হয় ই পজিটিভৰ হৈ আছে ওকে এতিয়া আমাক উলিয়াব দিছে কি যে স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনে কিমান দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব মানে ভি উলিয়াব দিছে প্ৰকৃতি আৰু আকাৰ এই প্ৰকৃতিটো আমি গম পাই যাম কাৰণ অৱতল দাপোন বুলি কৈছে যেতিয়া অৱতল দাপোনৰ সদায় প্ৰকৃতি সদায় কি হয় উলুটা হয় আৰু কি হয় সৎ আৰু উলুটা হয় জানো আমি সেই কথাটো আমি লিখি লম পিছত হল এতিয়া আমি চাওঁ আমি প্ৰতিবিম্ব দূৰত্বটো উলিয়াব আমি ট্ৰাই কৰো প্ৰথমতে প্ৰতিবিম্ব দূৰত্ব কি হ'বগৈ v = হ'ব কিমান কুৱেশ্যন ওকে আমাক কি লাগিব আকৌ বিবৰ্ধন m উলিয়াব দিছে হয়নে এটা শুধু আমি লিখি লম পিছত এটা চাওক দাপোনৰ সূত্ৰ মতে কি হ'বগৈ এতিয়া মই ধৰি লওক লিখিছো চাওক সূত্ৰ মতে কি হ'বগৈ কি আছিল 1/v + 1/u = হৈছে 1/f হৈ গ'ল
এতিয়া মই কি উলিয়াম ভি ভ্যালুটো মই নাজানো হয়নে ভি থাকি গ'ল ইউ ভ্যালুটো কিমান ইউ ভ্যালুটো হৈছিল কিমান -25 হয়নে এ লিখিম মই কি লিখিম -25 ইকুৱেল 1/f f মানে কিমান আছিল -15 আছিল হয়নে এতিয়া চাব 1/v -1/25 ইকুৱেল হ'ব কিমান -1/15 এতিয়া 1/v এটো হিফালে গুছি যাব কেন হবগৈ 1/25 -1/15 ওকে এটা আমি এলসিএম কিমান আহিব এলসিএম আহিব কিমান জানো না এটা 25 আৰু 15 আমি লসাগু উলিয়াবলৈ যাও কেন হবগৈ হ'ব কিমান 150 এ 150 25 কিমান বাৰ হৰণ যায় সবাৰ 6 15 কিমান বাৰ 10 বাৰ 10 কেন হবগৈ -4/150 এই আমি কাটাকুটি কৰিব পাৰো বা কাটাকুটি নকৰিব পাৰো কাটাকুটি আমি কৰিবলৈ যাও কেন হবগৈ 2 হ'ব এফালে হ'ব কিমান 75 একে হবগৈ -2/75 এটা সাকচ 1/v হে ওলাইছে হয়নে কথাটো মুকটো v হে লাগে হয়নে মুকটো v হে লাগে তে এটাকে v ইকুৱেল হ'ব কিমান -75 বাই হৈ গ'ল 2 সেন্টিমিটাৰ ওকে এটা সাকচ দাপুখনৰ প্ৰকৃতি আছে কি অবতল আৰু অবতল দাপুনত v মানটো সদায় কি হলে নিগেটিভ ওলাই মু ওলাইছে না বাৰু নিগেটিভ that means আমাৰ অংকটো শুদ্ধ হৈ আছে বুজি পাইছে কথাটো নেক্সট মোক কি খুলিছিলে মোক আকাৰ লক্ষ্য বস্তু আকাৰ উলিয়াব দিছে ওকে এটা চাব বিবৰ্ধনৰ ফৰ্মুলাটো কি আছিল বিবৰ্ধনৰ ফৰ্মুলা কি আছিল m = হৈছে h dash by h কিন্তু সাকচোন এটা বস্তু মই h dash ও নাজানো মই m ও নাজানো তো মই কেনেকৈ কৰিম তে ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে নহয় -v/u বুলি আছিল না আছিলে এটা চাম ভ্যালু পুট কৰিম h dash তো মই নাজানো h কিমান 4 cm বুলি মোক দি দিছে হয়নে কথাটো মই লিখিলো 4 ইকুৱেল মাইনাস v কিমান পালো মই -75/2 -75/2 ঠিক আছে u কিমান আছে u হৈছে -25 হয়নে কথাটো -25 ঠিক আছে এতিয়া চাব এতিয়া মই ইয়াত h dash টো ৰাখিলো 4 টো মই ইয়াত ললো মাইনাসে মাইনাসে কেনসেল হৈ গল থাকিলে কিমান -75 থাকিলে ওপৰত আৰু থাকিলে 2 * 25 25 কাটিবলৈ যা কেন হবগৈ -3 হ'ব হৈ গল এই সাকচোন কি হবগৈ h dash by 4 ইকুৱেল কেন হবগৈ -3/2 এতিয়া cos মাল্টিপ্লাই কৰো cos মাল্টিপ্লাই কৰিলে কেন হবগৈ 2h dash ইকুৱেল হবগৈ -3 * 4 h dash ইকুৱেল হৈছে কিমান -3 * 4/2 2 যদি মই 4 কাটিলে দুবাৰ ৰচি যাব therefore h dash ইকুৱেল হ'ব কিমান -6 ই মাইনাস ওলাইছে না নাই অবতল লাগুন আছে এই আমি আগতে চাৰ্টখনতে মই h dash টো মাইনাস বুলি কৈ থৈছিলো হয়নে চাওকচোন আগতে আমি কথাবিলাক কৈছো সববিলাক বস্তু আমাৰ এটাকে ওলাই গৈ আছে হয়নে কথাটো তে আপোনালোকে এই চাৰ্টখন যিমান পাৰে মনত ৰাখিব ট্ৰাই কৰক যেতিয়া আপোনালোকৰ অংকখিনি হৈছিল না আপোনালোকে নিজে গম পাই থাকিব ঠিক আছে ওকে এতিয়া চাওক h dash টো মই পাই গলো হয়নে কথাটো এতিয়া বসাব মোক কোৱেশ্চনটো কি সুধিছিলে যে প্ৰতিবিম্বৰ প্ৰকৃতিটো সুধিছিলে আকাৰ সুধিছিলে আৰু কি সুধিছিলে কিমান ধৰণৰ পৰাখন থাকিব বুলি সুধিছিলে হয়নে এতিয়া মই কি লিখিম অবতল আপুনি সদায় কি কয় দাপুখনৰ সন্মুখত হেৰি কৰে যে লিখিবা যে লক্ষ্য প্ৰতিবিম্বৰ অৱস্থান প্ৰতিবিম্ব দাপুনৰ সন্মুখত কিমান সেন্টিমিটাৰ আছিল -7/2 আছিল হয়নে কিন্তু এটা চাওক দূৰত্ব বুলি যেতিয়া কম মাইনাস নিলিখো মই কি লিখিম 75/2 সেন্টিমিটাৰ আঁতৰত কি হবগৈ 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ চাওক মাইনাস আছে না ইয়াত মই নিলিখো মই কি লিখিম 6 সেন্টিমিটাৰ উচ্চতা কাৰণ h dash মানে উচ্চতা আছিল 6 সেন্টিমিটাৰ উচ্চতা মই সৰুকৈ এটা লিখি দিছো উচ্চতাৰ কি হবগৈ উচ্চতাৰ আৰু অবতল আপুনি সদায় কি হয় হত আৰু উলুটা উচ্চতাৰ হত আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে ঠিক আছে তে এইটো আছিল আমাৰ 10.2 যেটো উদাহৰণ আছিল এই উদাহৰণৰ অংকটো আমি নিশ্চয় বুজিব পাৰিছো তে এতিয়া আমি এই প্ৰশ্নাৱলী যেটো অংক আছে সেই প্ৰশ্নাৱলী অংকটোৰ মাজতে আমি আগবাঢ়িম আমি প্ৰশ্নাৱলী যেটো কোৱেশ্চন আছে আমি তালে আমি আগবাঢ়িছো ইয়াত কি দিছে চাবলৈ 1 নম্বৰটো মই কি দিয়া আছে কৈছে কি 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপুন এখনৰ ফকাসযোগ্য বুলি কৈছে ওকে দেখাচোন দাপুনৰ প্ৰকৃতি কি বুলি দিছে দাপুনৰ প্ৰকৃতি দিছে কিমান উত্তল বুলি দিছে ওকে দেখা কি আছে ভাঁজ ব্যাসাৰ্ধ
ভাজ ব্যাসাৰ্ধ কিমান দিছে r ইকুৱেল টু দিছে কিমান 32 সেন্টিমিটাৰ 32 সেন্টিমিটাৰ কিন্তু চাওক উত্তলৰ ক্ষেত্ৰত ভাজ ব্যাসাৰ্ধৰ মানটো সদায় কিমান হয় সদায় অলৱেজ নিগেটিভৰ হয় কাৰণ উত্তৰ লাভন বুলি কৈছে হয় নে নিগেটিভৰ হ'ব এটা মোক সুধিছে ফোকাস দৈৰ্ঘ্য উলিয়াব দিছে ওকে এই চাবচোন ফোকাস দৈৰ্ঘ্য উলিয়াব দিছে এটা ফোকাস দৈৰ্ঘ্য f মানে কিমান হ'ব f মানে কিমান আছিল r/2 যে r কিমান -32/2 মানে কিমান হ'ব -16 সেন্টিমিটাৰ বুজি পাইছো কথাটো তে এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ ঠিক আছে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িছো 2 নম্বৰ কি দিছে চাবচোন 2 নম্বৰটো এর কৈছে কি যে অবতল লাবণ এখনে সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে আৰু 3 গুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰিব বুলি কৈছে প্ৰতিবিম্বটো অৱস্থান উলিয়াব দিছে ওকে তা অবতল লাবণে 10 সেন্টিমিটাৰ দূৰত্বত ৰখা লক্ষ্য বস্তু বুলি কৈছে মানে কি দিছে তো লক্ষ্য বস্তু দূৰত্বত দিয়া হৈ আছে 3 গুণ বিবৰ্ধিত মানে m কিমান দিছে 3 দিয়া হৈ আছে হয়নে এটা চাব মই কি লিখিম মই 2 নম্বৰটো কি দিয়া আছে গিভেন দিছে দাপোনৰ প্ৰকৃতি কিমান দাপোনৰ প্ৰকৃতি কি হ'বগৈ হৈছে কি বুলি কয় অবতল ওকে এতিয়া কি দিছে ইয়ান আছে 10 সেন্টিমিটাৰ দূৰত্ব বুলি কৈছে এটা চাক লক্ষ্য বস্তুৰ দূৰত্ব কিমান দিছে u ইকুৱেল টু দিছে কিমান 10 সেন্টিমিটাৰ কিন্তু অবতল লাবণে u টো সদায় কি হয় নিগেটিভৰ হয় ঠিক আছে সেন্টিমিটাৰ ওকে আপোনালোকে মুঠতে এই চাৰ্টখন যে মই যে দিছিলো যে চাৰ্টখন যে দিছিলো যে আপোনালোকে পাৰিলে এটা স্ক্ৰিনশ্বট মাৰি থৈ দিয়ক আৰু এই চাৰ্টখনৰ মতে আপোনালোকে গোটেই বেটছখিনি আপুনি কৰি দিব পাৰিব ঠিক আছে ওকে এটা চাব দিছে কি দিছে বিবৰ্ধন 3 গুণ বুলি কৈছে বিবৰ্ধন কিমান দিছে m কিমান 3 গুণ মানে কি হ'ল 3 আৰু অবতল লাবণে সদায় m টো মান সদায় কি হয় পজিটিভ নে নিগেটিভৰ হয় আমি যাকন চাৰ্টখনত অবতল লাবণে সদায় পজিটিভ হয় কিন্তু কেনে নিগেটিভৰ হয় মানে কথাটো ই নিগেটিভৰ হয় ই কেনে হ'ব -3 বুজি পাই গলো এটা মোক কি উলিয়াব দিছে প্ৰতিবিম্বটো অৱস্থান উলিয়াব দিছে প্ৰতিবিম্ব দূৰত্ব উলিয়াব দিছে প্ৰতিবিম্ব অৱস্থান উলিয়াব দিছে ওকে ই v ইকুৱেল টু হ'ল কোৱেশ্চন হৈ গল এটা চাক আমি জানো যে উই নো দ্যাট কি হ'বগৈ m ইকুৱেল টু হৈছে কিমান -v/u এটা ফৰ্মুলা আছে না এটা চাওচোন m ভ্যালু কিমান -3 v ভ্যালু কিমান নাজানো আমি u ভ্যালু কিমান -10 এতিয়া আমি cos মাল্টিপ্লাই কৰকচোন কি হ'বগৈ -v ইকুৱেল টু হ'বগৈ -3 ইনটু -10 হৈ গল হ'ব কিমান -v ইকুৱেল টু হ'ব কিমান -7 প্লাস 3 ইনটু 10 মানে কেন হ'বগৈ 30 সেন্টিমিটাৰ এজন কি হ'বগৈ বস্তুটো আমি তো -v ৰাখিব নোৱাৰো কি লিখিব v ইকুৱেল টু হৈছে কিমান -30 সেন্টিমিটাৰ ওকে এতিয়া চোৱা v টো আমি পাই গলো এটা কি লিখিমগৈ যে কি বুলি কয় হ'ব প্ৰতিবিম্বৰ দূৰত্ব v ইকুৱেল টু নালাগে প্ৰতিবিম্বৰ দূৰত্ব ডাইৰেক্ট লিখিলে হয় আমাক কি বুলি সুধিছিলে প্ৰতিবিম্বৰ অৱস্থানে সুধিছে এটা প্ৰতিবিম্বৰ দূৰত্ব 30 সেন্টিমিটাৰ লিখিলে হৈ যাব বা আমি এনেকৈ সজাই লিখিব পাৰো প্ৰতিবিম্বৰ দূৰত্ব দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ আঁতৰত এনেকৈ লিখো প্ৰতিবিম্বৰ দূৰত্ব দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ আঁতৰত ঠিক আছে এতিয়া হৈ গল এটা চাওক আমি প্ৰশ্নাৱলী এটো নেক্সট আমি কৰিবলৈ চেষ্টা কৰিলো হয়নে এতিয়া আহি গল পিছৰ টপিকটো হৈছে পোহৰৰ প্ৰতিফলন আৰু আমি পোহৰৰ প্ৰতিফলনটো আমি নেক্সট যেটো পাৰ্ট আহিব পাৰ্ট নম্বৰ হেৰিয়ত আপোনাৰ 3 আহিব এটো পাৰ্ট নম্বৰ 2 বনাই আছো আমি আৰু পাৰ্ট 1 ৰ আমি লিংকটো ডেসক্ৰিপচনতে দি থৈছো আপোনালোকে চাই লবচোন আৰু কেনেকৈ পাই আমাক জনাব আৰু আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আমি ক্লাছটো বিদায় মাৰিছো ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেণ্টে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় আগবঢ়ায় আৰু আপোনালোকে কেনেকৈ পালে আমাক কমেণ্টত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি মেথছৰ হওক বা বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ MCQ বিলাক সলভ কৰিব আমি আপোনালোকৰ আগত আমি দিবলৈ আমি চেষ্টা কৰিছো আৰু কিমানখিনি পাৰিছো আমি নাজানো আপোনালোকৰ প্ৰতিটো কমেণ্টত আমি যথেষ্টখিনি উৎসাহ পাওঁ আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভালদৰে পঢ়া শুনা কৰিলে আমি সদায় আগুৱাই যাব পাৰিম ধন্যবাদ